নমস্কাৰ, মই পৰশ ভট্টকুৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। আজিৰ খণ্ডটো ৰাজনীতিৰ বিষয়ে নহয় বা পক্ষ লোৱাৰ কথাও নহয়, ই কেৱল এটা চিন্তা হয়, এটা অনুভৱ যিটো মই আপোনালোকৰ সকলোৰে লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। বৰ্তমান আমাৰ সমাজখনে কি অৱস্থাৰ মাজেৰে পাৰ হৈ আছে সেয়া আমাৰ প্ৰত্যেকেই জানে। আঞ্চলিক পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে এনে সময়ত প্ৰতিবাদ, বিক্ষোভ, ৰাজহুৱা আন্দোলন আদি সাধাৰণ হৈ পৰে আৰু ঠিকে আছে, হ'বও লাগে। প্ৰতিবাদৰ অধিকাৰ গণতান্ত্ৰিক সমাজৰ অন্যতম ডাঙৰ শক্তি। ই সাধাৰণ নাগৰিকক মাত মাতিবলৈ, উদ্বেগ প্ৰকাশ কৰিবলৈ আৰু ন্যায় বিচাৰিবলৈ সুযোগ দিয়ে। কিন্তু ক'ৰবাত মই অনুভৱ কৰোঁ যে আমি এটা অতি মৌলিক অথচ গভীৰভাৱে জটিল নীতি পাহৰি গৈছোঁ। কেনেকৈ মৰ্যাদাৰে প্ৰতিবাদ কৰিব লাগে। এটা প্ৰতিবাদ নিজৰ উদ্দেশ্যৰ বাবেই শক্তিশালী হ'ব লাগে, গালিগালাজৰ বাবে নহয়। ই অপমানৰ জৰিয়তে নহয়, যুক্তিৰ জৰিয়তে পৰিৱৰ্তনৰ প্ৰেৰণা দিব লাগে। দুৰ্ভাগ্যজনকভাৱে শেহতীয়া বহু আন্দোলনত কাৰণ নিৰ্বিশেষে আমি প্ৰায় ৰাজহুৱা বক্তৃতাৰ মানদণ্ড হ্ৰাস পোৱাৰ সাক্ষী হৈছোঁ। আমি ব্যৱহাৰ কৰা ভাষাটো অধিক কঠোৰ, অধিক অসন্মানজনক আৰু কেতিয়াবা সভ্যতাৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হৈ পৰিছে। আমাৰ সন্মুখত ভিৰ থিয় হৈ থাকিলে আমাক একো আৰু সকলো কোৱাৰ অধিকাৰ নিদিয়ে। একেদৰে স্মাৰ্টফোন হাতত লৈ ছ'চিয়েল মিডিয়াত প্ৰৱেশৰ অৰ্থ এইটো নহয় যে প্ৰতিটো চিন্তাকে দায়িত্বহীনভাৱে কোৱা বা পোষ্ট কৰাৰ যোগ্য। মত প্ৰকাশৰ স্বাধীনতা এক বহুমূলীয়া অধিকাৰ, কিন্তু এইটো স্বাধীনতাই সমানেই গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে। ভাষা হৈছে মানৱতাৰ অন্যতম ডাঙৰ উপহাৰ। ই কেৱল শব্দ বা বাক্যৰ সংকলন নহয়, যুগ যুগ ধৰি চলি অহা চিন্তা, সংস্কৃতি, প্ৰজ্ঞা আৰু সভ্যতাৰ ফল। আমাৰ পূৰ্বপুৰুষসকলে ভাষাসমূহক অপৰিসীম যত্নৰে লালন পালন কৰিছিল, যাতে এই মানুহক একত্ৰিত কৰিব পাৰে, জ্ঞান সংৰক্ষণ কৰিব পাৰে, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মূল্যবোধ আগবঢ়াব পাৰে। আজি আমি বাছি লোৱা শব্দই কালি আমি জীয়াই থকা সমাজখনক গঢ় দিয়ে, মনক প্ৰভাৱিত কৰে, সম্পৰ্ক গঢ়ি তোলে আৰু কেতিয়াবা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি স্থায়ী বিভাজনৰো সৃষ্টি কৰে। ভাষাই আমাৰ চৰিত্ৰ, আমাৰ লালন পালন আৰু আমাৰ পৰিচয় প্ৰতিফলিত কৰে। ভাষাৰ জৰিয়তেহে আমাক স্মৰণ, বুজা আৰু সন্মান কৰা হয়। গতিকে আমি কেনেকৈ কথা কওঁ, কেনেকৈ লিখোঁ, আনকি কেনেকৈ পঢ়োঁ, সেই বিষয়েও আমি সচেতন হ'ব লাগিব। এখন সভ্য সমাজৰ বিচাৰ কেৱল ইয়াৰ কৃতিত্বৰ ওপৰত নহয়, ইয়াৰ কথোপকথনৰ মানদণ্ডৰ ওপৰতো বিচাৰ কৰা হয়। কাৰণ শেষত এটা জাতিৰ ভৱিষ্যত কেৱল উত্থাপিত মাতবোৰৰ দ্বাৰাই নহয়, সেই কণ্ঠবোৰে ক'বলৈ বিচৰা বা বাছি লোৱা শব্দবোৰৰ দ্বাৰা গঢ় লৈ উঠে। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, আমি কিয় সঠিক ভাষা ব্যৱহাৰ নকৰোঁ? নে আমি পাহৰি গ'লোঁ? নে আমাক কেতিয়াও মৰ্যাদাৰে কথা ক'বলৈ শিকাই দিয়া হোৱাই নাছিল? বিশ্বাস কৰিবলৈ টান, কাৰণ আমাৰ বেছিভাগকে সন্মানজনক যোগাযোগৰ গুৰুত্ব শিকাইছিল। ঘৰত পিতৃ মাতৃয়ে, বিদ্যালয়ত শিক্ষকে আৰু কলেজত গুৰুসকলে। আমি শুনি ডাঙৰ হৈছোঁ যে শব্দৰ মূল্য আছে। তেনেহ'লে কি সলনি হ'ল? মই কেতিয়াবা অনুভৱ কৰোঁ যে সমাজে আকস্মিকভাৱে নিৰক্ষৰ বুলি লেবেল লগোৱাসকলে প্ৰায় আমাৰ বহুতৰে তুলনাত মানৱীয় মূল্যবোধত অধিক সাক্ষৰতা প্ৰদৰ্শন কৰে। তেওঁলোকৰ শৈক্ষিক অৰ্হতা নাথাকিব পাৰে, কিন্তু তেওঁলোকে প্ৰায় নম্ৰতাৰে কথা ক'ব জানে, আন এজনৰ মৰ্যাদাক কেনেকৈ সন্মান কৰিব লাগে আৰু নিজৰ শব্দবোৰ ভালদৰে বাছি ল'ব জানে। তেওঁলোকে বুজি পায় যে ভাষা কেৱল শব্দ ভাণ্ডাৰৰ কথা নহয়, ই চৰিত্ৰৰ কথাও। সত্যটো হ'ল, শিকোৱাতকৈ আমি পৰ্যবেক্ষণ কৰোঁ আৰু তাৰ পৰা বহু বেছি শিকোঁ। এটা শিশুৱে হয়তো বছৰ বছৰ ধৰি স্কুলত নৈতিক বিজ্ঞান অধ্যয়ন কৰি থাকিব পাৰে, কিন্তু যদি তেওঁলোকৰ চৌপাশৰ প্ৰাপ্তবয়স্কসকলে ইজনে সিজনক অনবৰতে চিঞৰি থাকে, অপমান কৰে আৰু গালি গালাজ কৰে, তেন্তে সেই পাঠবোৰে লাহে লাহে অৰ্থ হেৰুৱাই পেলায়।
মানুহে উদ্ভাৱন কৰাৰ আগতে অনুকৰণ কৰে আৰু সেই অৰ্থত মই সঁচাকৈ স্বীকাৰ কৰিব লাগিব যে ময়ো সমস্যাটোৰ অংশ হয়। এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া মই নিজকে আনৰ কথা শুনা ধৰণে কথা কোৱা যেন লাগে। আমাৰ চৌপাশৰ প্ৰভাৱ সেইটোৱেই আমাৰ ওপৰত। গতিকে হয়তো সমাজৰ মাত্ৰ এটা শ্ৰেণীলৈ আঙুলিয়াই দিয়াটো অন্যায় হ'ব। অভিভাৱকৰ এটা দায়িত্ব আছে, শিক্ষকৰ এটা দায়িত্ব আছে, ছাত্ৰ ছাত্ৰীৰ এটা দায়িত্ব আছে, নীতি নিৰ্ধাৰণ কৰা আৰু প্ৰতিষ্ঠানক পথ প্ৰদৰ্শন কৰা আমোলাসকলৰ এটা দায়িত্ব থাকে। ৰাজহুৱা ব্যক্তি, চেলিব্ৰিটি, সাংবাদিক, প্ৰভাৱশালী আৰু সৰ্বোপৰি আমি আমাক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা ৰাজনীতিবিদসকলেও এক বিশাল দায়িত্ব বহন কৰে। তেওঁলোকে উচ্চাৰণ কৰা প্ৰতিটো ৰাজহুৱা শব্দই লাখ লাখ কাণত উপনীত হয়। তেওঁলোকৰ ভাষা মনে মনে সমাজৰ ভাষা হৈ পৰে। দুৰ্ভাগ্যজনকভাৱে ৰাজহুৱা আলোচনা এতিয়া ধাৰণাৰে নহয়, ব্যক্তিগত আক্ৰমণৰ দ্বাৰাহে পৰিচালিত হয়। তথ্যৰ সলনি আমি প্ৰায় অভিযোগ শুনিবলৈ পাওঁ। অৰ্থপূৰ্ণ কথা বতৰাৰ সলনি অপমান শুনিবলৈ পাওঁ। আৰু বহুতে যেন ভাবে মোৰ যি মন যায় তাকেই কওঁ, মঞ্চতেই হওক, প্ৰতিবাদতেই হওক বা ছ'চিয়েল মিডিয়াতেই হওক। মুঠতে মোৰ কথাই কেৱল দৃষ্টি আকৰ্ষণ কৰিব লাগে। আৰু তাৰপিছত কি হয়, আনটো পক্ষইও ঠিক একেদৰেই উত্তৰ দিয়ে। এটা কঠোৰ শব্দই আন এটা শব্দলৈ লৈ যায় আৰু অতি সোনকালেই সকলোৱে আচল বিষয়টো পাহৰি যায়। ভাষাক যেতিয়া অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হয়, ই মানুহক একত্ৰিত কৰাৰ পৰিৱৰ্তে বিভাজন আনে। হয়তো আজিৰ দিনত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো নতুন শব্দ শিকা নহয়, ইতিমধ্যে জনা শব্দবোৰক সন্মানেৰে ব্যৱহাৰ কৰিবলৈ শিকাটোহে। সামৰণিত মই আপোনালোকৰ বাবে এটা সহজ চিন্তা এৰি যাব বিচাৰোঁ। এখন সমাজক কেৱল ইয়াৰ অট্টালিকা, প্ৰযুক্তি বা অৰ্থনৈতিক বিকাশৰ বাবে মনত ৰখা নহয়। ইয়াৰ লোকসকলে ইজনে সিজনৰ লগত যি ধৰণৰ কথা পাতিছিল তাৰ বাবেও ইয়াক স্মৰণ কৰা হয়। সভ্যতাৰ উত্থান ঘটে যেতিয়া কথা বতৰাবোৰ সন্মানৰ ওপৰত গঢ় লৈ উঠে আৰু শব্দবোৰ ঘৃণা আৰু অসন্মানেৰে ভৰি পৰিলে লাহে লাহে সেইবোৰৰ অৱনতি ঘটে। আমি বিভিন্ন ধৰ্ম, ৰাজনৈতিক মতাদৰ্শ, সম্প্ৰদায় বা প্ৰজন্মৰ অন্তৰ্গত হ'ব পাৰোঁ। আমি হয়তো প্ৰতিটো বিষয়তে কেতিয়াও একমত নহওঁ আৰু গণতন্ত্ৰত সেয়া একেবাৰে স্বাভাৱিক হয়। কিন্তু মতানৈক্য কেতিয়াও অসন্মান হ'ব নালাগে। কথা কোৱা, পোষ্ট কৰা বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে হয়তো আমি নিজকে এটা প্ৰশ্ন কৰা উচিত। মোৰ কথাই এটা সমস্যা সমাধান কৰিব নে আন এটা সৃষ্টি কৰিব? যদি আমাৰ প্ৰত্যেকে অধিক দয়ালু, জ্ঞানী আৰু অধিক দায়িত্বশীল শব্দ বাছি লয়, তেন্তে আমি হয়তো এদিনতে সমগ্ৰ পৃথিৱীখন সলনি নকৰোঁ, কিন্তু আমি নিশ্চিতভাৱে আমাৰ চৌপাশৰ স্থান সলনি কৰিম। আৰু সমাজৰ প্ৰতিটো ইতিবাচক পৰিৱৰ্তন আৰম্ভ হয় এজন ব্যক্তিয়ে এটা উন্নত বাছনি কৰাৰ পৰা। কাৰণ শেষত আমাৰ কথাই আমাৰ প্ৰকৃত পৰিচয়। সেইবাবে কেৱল আমি কি ভাবোঁ সেই কথাই নহয়, আমি কোন সেইটো প্ৰকাশ কৰে। গতিকে আহক আমি আমাৰ ভাষা ৰক্ষা কৰোঁ, কাৰণ আমি যেতিয়া আমাৰ ভাষা ৰক্ষা কৰোঁ তেতিয়া আমি আমাৰ সংস্কৃতি, আমাৰ মূল্যবোধ আৰু শেষত আমাৰ সমাজখনকো ৰক্ষা কৰোঁ। এই কথাৰে আজিৰ খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।